ओम अपसर्पन्तते उदा देवता इतरं उदना देवरुचंगलिभान ओम अस्मिन् मठोदेवे যথা ভদ্রেকৈ যথা। মই অৱশ্যে কোৱা নাছিলোঁ যে আজি মোৰ ডাঙৰ ছোৱালী হিমাশ্ৰীৰ জন্মতিথি। মোৰ ল'ৰা ছোৱালী তিনিটা, হিমাশ্ৰী, পূৰ্বশ্ৰী, বিতোপন, তিনিওটাৰে জন্মতিথিত মই এপাহ পুষ্প ভগৱানলৈ আগবঢ়াওঁ আৰু জন্মদিনটোত মোৰ নামৰ গুৰুত্ব নাম ধৰিবলৈ মাতোঁ। হয়তো কোনোবাই ভাবিব যে জন্মতিথিত, কাৰণ এইটো বহুত ডাঙৰ বিতৰ্ক হৈ আছে, জন্মতিথিত হেনো মানে পূজা কৰিব নালাগে, মানে মৃত্যু তিথিত পূজা কৰে। এইটোনো কি কথা? যে জন্মতিথিত যিটো তিথিত যিটো শুভক্ষণত সেই ল'ৰা ছোৱালীক পাইছিলো আমি, সেই জন্মতিথিটোত যেনিবা আমি এপাহ ভগৱানৰ নামত পুষ্প দিলৈ তাত আমাৰতো দায় দোষ হ'ব নোৱাৰে, বৰং সেইটো ভালহে কথা। জন্মদিনটো বেলেগ কথা, যে হয়তো তিথি দিন সিমান সুবিধাজনকভাৱে নিমিলে। সেইকাৰণে মোৰ মতে মই কিন্তু এইটো মানিবলৈ বৰ টান পাওঁ, কাৰণ মই তিথিতেই ভগৱানক আচলতে বিচাৰো যে সেই তিথিটোত, সেই বিশেষ দিনটোত তুমি মোৰ ডাঙৰ ছোৱালী হিমাশ্ৰীক মোৰ কোলাত দিছিলা। ভগৱান তোমাক বহুত বহুত ধন্যবাদ। তাইৰ মংগল কৰিবা, তাইৰ শুভ কামনা কৰিবা। তাই বৰ্তমান বিয়া হৈ সৌৰৰ ঘৰত আছে, গতিকে তাই যাতে দিনবোৰ সুখে শান্তিৰে কটাব পাৰে তাৰ কাৰণে আশীৰ্বাদ দিব ৰাইজ। ধন্যবাদ। আজি এই ষষ্ঠী তিথিত এখেতৰ ছোৱালীৰ হিমাশ্ৰী ডেকাৰ জন্মদিন আৰু তিথি আৰু মানে দিন, এই দুটাৰ মাজত বহুত বিতৰ্কৰ সৃষ্টি হয়। মোৰ হিচাপে তিথিটো এইকাৰণেই শ্ৰেষ্ঠ, তিথিত সেই জন্ম নক্ষত্ৰ মানে পাই যায়, মিলন হয়, আৰু জন্ম নক্ষত্ৰত যিকোনো অনুষ্ঠান কৰাটোৱেই সেই ছোৱালীজনীৰ কাৰণে মংগল হয়। সেইকাৰণে যিকোনো অনুষ্ঠান মোৰ হিচাপত জন্মতিথি কৰিব লাগে। তোমাক বহুত বহুত ধন্যবাদ মৃণাল, কাৰণ তুমি এনেকুৱা এটা ভাল খবৰ দিলা যিটো নেকি আমি জন্মদিনটোহে উলহ মালহে পালন কৰোঁ, কিন্তু জন্মতিথিটোৰ কথা আমি কোনোধৰণে চিন্তা নকৰোঁ। আৰু সেয়েহে আজি আমি আচলতে ভালকৈ বুজি পালোঁ যে জন্মদিনটো নহয়, ল'ৰা ছোৱালীৰ জন্মতিথিটোহে মাক দেউতাকে উলহ মালহেৰে পালন কৰিব লাগে। ধন্যবাদ। ओम अपसर्पन्तते उदा देवता इतरं उदना देवरुचंगलिभान ओम अस्मिन् मठोदेवे যথা ভদ্রেকৈ যথা কণ্ঠজটোপযস্ত ভগবাসনে ওটা পূজা প্রভা বিষ্ণু সহস্রনাম স্তোত্রম যত্নাম জীবন ধর্ম ওম পুণ্যাম ভূতম পুণ্যাম পুণ্যাম পুণ্যাম